যোৱাকালি যেটো অত্যন্ত গৰ্হিত ঘটনা এটা হৈছিলে আৰু যোৱাকালিৰ পৰাই আমি সকলো দিক চাই আছিলোঁ আৰু আজি মই নিজে ইয়ালৈ আহি ছোৱালীগৰাকীৰ কেনেকুৱা অৱস্থা চাই গ'লোঁ আৰু যথেষ্ট আগতকৈ যথেষ্ট ডেভেলপ কৰিছে যথেষ্ট ৰক্তক্ষৰণ হোৱাৰ কাৰণে ব্লাড কমি গৈছে এতিয়া ব্লাড দিব আগতকৈ বহুখিনি ডেভেলপ কৰিছে কিন্তু মোটামুটিকৈ কেইবাঠাইতো যেহেতু চকা অস্ত্ৰৰে আঘাত কৰিছে মূৰত বুকুত ডিঙিত গতিকে খুব সংকটজনক অৱস্থাতে আছে গতিকে এই ঘটনাটো আমাৰ কাৰণে অত্যন্ত দুখজনক তাৰ লগে লগে উদ্বেগজনক ঘটনা নলবাৰী জিলাত আগতে এনেকুৱা ঘটনা হোৱা নাছিল গতিকে এনেকুৱা ধৰণৰ ঘটনাই আমাক চিন্তিত কৰিছে মই অসম পুলিচকো ধন্যবাদ দিম নলবাৰী পুলিচকো ধন্যবাদ দিম যে ইতিমধ্যে মূল যিজন দোষী সেই দোষীক কাৰায়ত্ব মানে তেওঁ পুলিচৰ লগত হাতাহাতি কৰোঁতে বা তেওঁ পুলিচৰ অস্ত্ৰ কাঢ়ি দিবলৈ তেওঁ পুলিচৰ গুলীত নিহত হৈছে গতিকে আৰু ইয়াৰ লগত আৰু কোন জড়িত আছে ইয়াক চাব লাগিব কাৰণ এই লাভ জেহাদৰ ঘটনাবিলাক লাহে লাহে বাঢ়ি আহিছে ইয়াৰ ভিতৰত অন্তৰালতনো কি আৰু কোনোবা মানুহ আছে নে কাৰণ তেওঁ এটা কথা ঠিক যে এটেক কৰা মানুহ এজনে আছিল সেইটো স্পষ্ট কিন্তু তেওঁক লৈ অহা তেওঁক সহায় কৰা কোনোবা আৰু মানুহ আছিল নেকি এই কথাখিনি চাব লাগিব পুলিচে এই কথাবিলাক চাই আছে আৰু চৰকাৰ অত্যন্ত কঠোৰ হ'ব আমি ইতিমধ্যে লাভ জেহাদ বা ইত্যাদিৰ কাৰণে আমি UCC আনিছোঁ ষ্ট্ৰং একশ্যন লৈছোঁ আৰু চৰকাৰ অত্যন্ত কঠোৰ হ'ব পুলিচ প্ৰশাসনে ইয়াত ক'তো এটাও পানী নহৰাকৈ যিমানখিনি কাম কৰিব লাগে কৰিব আৰু মই পৰিয়ালৰ লোককো লগ পালোঁ দেউতাক খুৰাক দুয়োগৰাকী আছে চৰকাৰৰ ফালৰ পৰা গোটেই ট্ৰিটমেণ্ট বা অন্যান্য যত যি অসুবিধা আছে গোটেইখিনি আমি চাই দিম আমি কৰি আছোঁ গতিকে মই ভাবোঁ যে ভগৱানৰ ওচৰত আশা ৰাখিছোঁ যে খুব সোনকালে সুস্থ হৈ উঠক সেই অঞ্চলটো আগতেও তাৰ কাষত এটা অঞ্চলত আমি এভেকশ্যন কৰিছিলোঁ সেই অঞ্চলটোত তেনেকুৱা অকণমান আছে তেনেকুৱা নোহোৱা নহয় আৰু আপোনালোকে নিশ্চিত থাকক যে আমাৰ চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'ব আনকি তাৰ ওচৰতে থকা দুটা স্থানো আমি নিৰূপণ কৰিছোঁ যে সেই দুটা স্থানৰ পৰা এনেকুৱা ধৰণৰ ঘটনাৰ ক'ৰবাত লিংক আছে নেকি তেনেকুৱা ধৰণৰ দুটা স্থানো আমি চাইছোঁ গতিকে খুব কঠোৰ হ'ব চৰকাৰৰ ফালৰ পৰা বা পুলিচ প্ৰশাসন কঠোৰ হ'ব চাওক এতিয়াতো আমি ইমিডিয়েটলি পুলিচে মোবাইল ট্ৰেচ কৰি চাৰিওফালৰ পৰা ব্যৱস্থা কৰি তেওঁক আটক কৰিবৰ কাৰণে গৈছিলে আৰু আটক কৰিছিলে কিন্তু পুলিচৰ হাতৰ পৰা তেওঁ মানে পুলিচক বন্দুক কাঢ়ি ওলাই যাব লওঁতে পুলিচৰ হাতত তেওঁ মৃত্যু হৈছে গতিকে পুলিচেতো যথেষ্ট ষ্ট্ৰংলি কাম কৰিছে পুলিচক আমি প্ৰশংসা কৰিব লাগিব যথেষ্ট ষ্ট্ৰংলি কাম কৰিছে কিন্তু ইয়াৰ লগত আৰু কোন জড়িত আছে ইয়াৰ লগত কাৰণ এইটো ঠিক যে মৰা মানুহ এজনেই ল'ৰাজনক বা ছোৱালীজনীক আঘাত কৰিছে এজনেই আৰু ল'ৰাজনৰ কাৰণেও অত্যন্ত দুখজনক এজন মেধাৱী ল'ৰা ঘৰৰ একমাত্ৰ ল'ৰা গতিকে এনেকুৱা উঠি অহা আৰু মেধাৱী মানে যিবিলাক আমাৰ ভৱিষ্যতৰ কাৰণে সম্ভাৱনা এনেকুৱা ধৰণৰ ল'ৰাক এনেকৈ হত্যা কৰাটো অত্যন্ত গৰ্হিত আৰু ইয়াত আমি কোনো কাৰণতে আমি এৰি নিদিওঁ আৰু অত্যন্ত কঠোৰভাৱে আমি কাম কৰিম